নতুনকৈ এটা বেমাৰ বৰকৈ চৰ্চাত আহিছে আৰু এই বেমাৰটো ভাৰতৰ বিভিন্ন ঠাইত হোৱা দেখা গৈছে। বেমাৰটোনো কি? বেমাৰটো হ'ল GBS মানে গুইলেন-বাৰ চিণ্ড্ৰম। আৰু GBSটোনো কি হয় আৰু এইটো কি কাৰণে আমাৰ শৰীৰত হোৱা দেখা যায় আৰু এইটো নহ'বৰ বাবে আমি কি কৰিম জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাব। GBSটো হ'ল এটা অটো ইমিউন ডিজিজ। অটো ইমিউন ডিজিজ হ'ল যেতিয়া আমাৰ নিজৰ শৰীৰৰ ৰক্ষকবিলাকে আমাৰ শত্ৰু হৈ যায়। আৰু এইটো কেনেকৈ? আপুনি জানে যে আমাৰ শৰীৰত এণ্টিবডিজ থাকে, মানে যিয়ে আমাৰ শৰীৰত বেমাৰৰ লগত যুঁজ দিয়াত সহায় কৰে। আৰু সেই এণ্টিবডিজবিলাকে যেতিয়া শৰীৰত কিবা এটা বেক্টেৰিয়া বা ভাইৰাছ সোমায়, সেই এণ্টিবডিজবিলাকে সেই বেক্টেৰিয়া ভাইৰাছটোক মাৰি আমাৰ শৰীৰৰ পৰা নোহোৱা কৰি দিয়ে। কিন্তু কেতিয়াবা যদি বহুত বেছি শক্তিশালী বেক্টেৰিয়া বা ভাইৰাছ সোমায়, তেতিয়া সেই এণ্টিবডিজবিলাকে কাম কৰিব ভালকে নোৱাৰে। আৰু নোৱাৰিলে আমি ঔষধ খাব লাগে, তেতিয়া ঔষধৰ সহায়ত এণ্টিবডিজে সেই বেমাৰটোক আমাৰ শৰীৰৰ পৰা দূৰ কৰি দিয়ে। পিছে যেতিয়া আমাৰ সেই এণ্টিবডিজ মানে যি বস্তুৱে আমাৰ শৰীৰত বেমাৰৰ লগত যুঁজ দিয়াত সহায় কৰে, আমাৰ শৰীৰৰ পৰা বেমাৰ দূৰ কৰাত সহায় কৰে, সেই বস্তুবিলাকে কেতিয়াবা আমাৰ শৰীৰৰ শত্ৰু হৈ যায়। আৰু সেইটো হ'লে কি হয়, সেই এণ্টিবডিজবিলাকে আমাৰ শৰীৰৰ কোষবিলাককে মানে শৰীৰৰ চেলবিলাককে আক্ৰমণ কৰিব ধৰে। আৰু ইয়াকে অটো ইমিউন ডিজিজ বুলি কয়। আৰু গুইলেন-বাৰ চিণ্ড্ৰমটোও একেই অটো ইমিউন ডিজিজ। আমাৰ শৰীৰত যেতিয়া গুইলেন-বাৰ চিণ্ড্ৰম মানে GBS হয়, তেতিয়া কি হয়, আমাৰ শৰীৰৰ এণ্টিবডিজ মানে আমাৰ শৰীৰৰ ৰক্ষকবিলাকে আমাৰ শৰীৰৰ স্নায়ু কোষবিলাকক আক্ৰমণ কৰিব ধৰে, মানে আমাৰ শৰীৰৰ নাৰ্ভ চেলবিলাকক আক্ৰমণ কৰিব ধৰে। আৰু যেতিয়া আমাৰ শৰীৰত গুইলেন-বাৰ চিণ্ড্ৰম হয়, আমাৰ হাত ভৰি জিনজিনাব ধৰে আৰু লগতে আমাৰ ভৰিত আমাৰ মাংসপেশীবিলাক দুৰ্বল হ'ব ধৰে। যিহেতু স্নায়ু কোষবিলাকক আক্ৰমণ কৰিছে, কি হয়, আমাৰ ভৰিত পেৰালাইচিছৰ সমস্যাও দেখা দিব ধৰে। আৰু পিছলৈ গৈ সেই গুইলেন-বাৰ চিণ্ড্ৰমৰ বেমাৰটোৱে হাওঁফাওঁকো আক্ৰমণ কৰিব পাৰে। আৰু হাওঁফাওঁক যেতিয়া আক্ৰমণ কৰে, আপোনাৰ উশাহ নিশাহ লোৱা সমস্যাই দেখা দিয়ে। আৰু পিছলৈ গৈ সেই ব্যক্তিগৰাকীৰ মৃত্যুৰ মুখত পৰাও সম্ভাৱনা আছে। পিছে এনেকুৱা নহয় যে গুইলেন-বাৰ চিণ্ড্ৰম মানে GBS হৈছে মানে মানুহজন মৃত্যুৰ মুখত পৰিব। গুইলেন-বাৰ চিণ্ড্ৰম একেবাৰে ভাল হৈ যোৱা বহুত কেছত দেখা গৈছে। আপুনি এতিয়া ভাবিছে যে গুইলেন-বাৰ চিণ্ড্ৰমটো কেনেকৈ আমাৰ শৰীৰত হয়? আপুনি যেতিয়া বাহিৰত কিবা ফাষ্টফুড খায় আৰু সেই খানাটো লেতেৰা আছিলে, আৰু লেতেৰা থকাৰ পিছত আপুনি খানাটো খালে আৰু খোৱাৰ পিছত তাৰ বেক্টেৰিয়া আপোনাক জ্বৰ বা যিকোনো কাহ চৰ্দি কৰিলে, সেই কাহ চৰ্দি কৰাৰ পিছত আপোনাৰ শৰীৰত এণ্টিবডিজ বনিলে। আৰু এণ্টিবডিজৰ কাম কি? আপোনাৰ শৰীৰত হোৱা এই জ্বৰ বা পেটৰ অসুখৰ এই বেক্টেৰিয়া বা ভাইৰাছক দূৰ কৰা কাম। পিছে আপোনাৰ শৰীৰত যেতিয়া এণ্টিবডিজ বনিলে, সেই পেটৰ অসুখৰ বেক্টেৰিয়াবিলাকক মাৰি পেলালে। মাৰি পেলাৰ পিছত সেই এণ্টিবডিজবিলাকে পাহৰি যায় যে সিহঁতৰ কাম আছিল আপোনাৰ জ্বৰৰ বেক্টেৰিয়াক মাৰা। সি পাহৰি যায় কি কৰিব ধৰে? সি আপোনাৰ শৰীৰৰ স্নায়ু কোষবিলাকক আক্ৰমণ কৰিব ধৰে। আৰু সেই স্নায়ু কোষবিলাকক আক্ৰমণ কৰি কৰি আপোনাৰ শৰীৰত পেৰালাইচিছৰ দৰে সমস্যাবিলাক কৰিব পাৰে। সেয়েহে বৰ্তমান যিহেতু ভাৰতবৰ্ষৰ বহুত ঠাইত GBS হোৱা দেখা গৈছে, আপুনি বাহিৰা ফাষ্টফুড বা বাহিৰত যিকোনো খানা খোৱাৰ পৰা বঞ্চিত থাকিব। আৰু আপুনি পাৰিলে বাহিৰত পানী নাখাব। আৰু যদি আপুনি পানী খায়ো বিশ্বাসী ঠাইৰ পৰাহে আপুনি পানী খাব। আশা কৰোঁ মই আপোনালোকক GBS মানে কি বুজাব পাৰিলোঁ। সজাগ হওক, সুস্থ থাকক। বহুত জৰুৰী ভিডিঅ', কাইণ্ডলি সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ।